নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅ'ত পাপৰি আৰু প্ৰথমটো খবৰ ১.৫ বছৰৰ মূৰত পত্নী পুত্ৰৰ কাষত বিধায়ক অখিল গগৈ আদালতৰ নিৰ্দেশৰ পাছতে মুকলি আকাশৰ তললৈ শিৱসাগৰৰ বিধায়কগৰাকী আদালতৰ অনুমতিৰ পাছতে আজি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এস্কৰ্ট সহ অখিল গগৈ গুৱাহাটীৰ নিজ গৃহলৈ লৈ যোৱা হয় ৫৫০ৰো অধিক দিনৰ মূৰত পৰিয়ালৰ সৈতে পুনৰ মিলন হয় অখিল গগৈ পত্নী পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল অখিল সৃষ্টি হল এক আবেগিক পৰিস্থিতিৰ পৰিৱেশত ঘৰত উপস্থিত হৈ পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নাচিকেতাক আনন্দত সাৱটি ধৰিলে অখিল গগৈ পুত্ৰ নাচিকেতাক এবাৰ চাবলৈ আৰু লগ পাবলৈ ব্যাকুল হৈ আছিল কাৰাবন্দী অখিল গগৈ নিশাটো পত্নী পুত্ৰৰ সৈতে নিজৰা পাৰৰ ঘৰতে কটাই শনিবাৰে পুৱাই মাতৃ সাক্ষাতৰ বাবে যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈ পুৱা প্ৰায় 7 বজাতে যোৰহাটলৈ ৰাওনা হৈছে শুকুৰবাৰে নিয়াৰ আদালতে মাতৃ আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে অনুমতি দিছিল অখিল গগৈ পুনৰ এবাৰ কৈছো সম্পূৰ্ণ ১.৫ বছৰৰ পিছত পত্নী আৰু পুত্ৰৰ কাষত বিধায়ক অখিল গগৈ আদালতৰ নিৰ্দেশৰ পাছতে মুকলি আকাশৰ তললৈ শিৱসাগৰৰ বিধায়কগৰাকী আদালতৰ অনুমতিৰ পিছতে কালি সন্ধিয়াৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এস্কৰ্ট সহ অখিল গগৈ গুৱাহাটীৰ নিজ বাসগৃহলৈ নিজৰ ঘৰলৈ যায় আৰু যেহেতু আমি কৈ গৈছো যে সম্পূৰ্ণ ১.৫ বছৰৰো অধিক দিনৰ মূৰত পৰিয়ালৰ সৈতে পুনৰ মিলন হৈছে অখিল গগৈ পত্নী পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰে সৃষ্টি হল এক আবেগিক পৰিস্থিতি ঘৰত উপস্থিত হৈ পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নাচিকেতাক আনন্দত সাৱটি ধৰিলে অখিল গগৈয়ে পুত্ৰ নাচিকেতাক এবাৰ চাবলৈ আৰু লগ পাবলৈ তেওঁ যথেষ্ট ব্যাকুল হৈ আছিল কেইবাটাও ভিজুৱেলছ আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ কালি সম্পূৰ্ণ এস্কৰ্ট সহ এনেধৰণে সন্ধিয়াৰ ভাগত যিহেতু অনুমতি পোৱাৰ পিছতে ঘৰলৈ বুলি ৰাওনা হৈছে গুৱাহাটীস্থিত যি ঘৰ যি বাসগৃহ সেই বাসগৃহলৈ এস্কৰ্ট সহ এইদৰে অখিল গগৈ এখন ইন'ভা বাহনত ৰাওনা হৈছিল নিশাটো পত্নী আৰু পুত্ৰৰ সৈতে তেওঁ কটাইছে তাৰপিছত আজি পুৱাৰ ভাগত কিছু সময় পূৰ্বে যোৰহাটলৈ ৰাওনা হৈছে মাতৃক সাক্ষাতৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে ঋতিক আপোনাৰ পৰা প্ৰথমতে জানি লওঁ যে কালি যিহেতু সন্ধিয়াৰ ভাগত এনেধৰণে এস্কৰ্ট সহ প্ৰথমতে গুৱাহাটীৰ বাসগৃহলৈ গৈছিল অখিল গগৈ আৰু সম্পূৰ্ণ ১.৫ বছৰ ঋতিক সম্পূৰ্ণ ১.৫ বছৰৰ পাছত মুকলি আকাশৰ তলত পৰিয়ালৰ সৈতে প্ৰায় ১.৫ বছৰ এনেধৰণে অখিল গগৈ যি কেন্দ্ৰীয় কাৰাগাৰ তাৰপিছত কেইবামাহ ধৰি তেওঁ এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ ভৰ্তি হৈ আছে আৰু এই কাৰাগাৰৰুদ্ধ অৱস্থাত তেওঁ কেইবাবাৰো আবেদন কৰিছিল NIA আদালতত যে তেওঁক পৰিয়ালৰ লগ পাবলৈ দিব লাগে মাতৃক লগ পাবলৈ আৰু মাতৃয়েও সেই বহুদিনৰ পৰা সেইটো সংবাদ মাধ্যমৰ যোগে কৈছিল যে তেওঁ পুত্ৰক এবাৰ চাব বিচাৰে আৰু এই ক্ষেত্ৰত NIA আদালতে অখিল গগৈক অনুমতি দিছিল যে দুদিনৰ কাৰণে তেওঁ যেতিয়াই বিচাৰে দুদিনৰ কাৰণে তেওঁ যাব পাৰিব তেওঁ সুবিধা সাপেক্ষে আৰু NIA আদালতৰ দিনৰ ভাগত ৰায়ৰ পিছতে প্ৰায় কালি 9 বজা 9:30 বজাত যি আৰক্ষীৰ এস্কৰ্ট দিয়া হৈছে আৰু আদালতৰ বিবেচনা আছিল যে সম্পূৰ্ণ নিৰাপত্তা দি তেওঁক লৈ যাব লাগিব আৰু যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে নজৰ ৰখাৰ কাৰণে আৰু তাৰ কাৰণে আৰক্ষীৰ এটা নিৰাপত্তা বৃহৎ দল তেওঁক দিয়া হৈছে সেই দলটো উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়ে তেওঁক এস্কৰ্ট দি GMCHৰ পৰা পুৱাৰ ভাগত নিশাৰ ভাগত তেওঁ নিজৰ উপস্থিত যি বাসগৃহ আছে বাসগৃহলৈ লৈ যায় আৰু তাতে তেওঁ পত্নী পুত্ৰক লগ কৰি তেওঁ আমাৰ কেইবাখনো ফটো আহিছে বা ভিডিঅ'ৰ ভিতৰত আহিছে য'ত তেওঁলোকে ইমান বছৰৰ পিছত লগ পোৱাৰ পিছত প্ৰায় ১.৫ বছৰৰ পিছত পত্নী পুত্ৰক এনেধৰণে ঘৰত লগ পাইছে আৰু প্ৰায় পুৱতি নিশাৰ ভাগত আমি যি তথ্য পাইছোঁ পুৱতি নিশাৰ ভাগত তেওঁ যোৰহাটলৈ ৰাওনা হৈছে মাতৃক লগ কৰিবলৈ হয়তো কিছু সময়ৰ পিছতে তেওঁ মাতৃগৃহত উপস্থিত হ'ব আৰু তাৰ পৰৱৰ্তী তেওঁ অহাকালি পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁ ঘূৰি আহিব লাগিব নিশ্চয় ঋতিক আপুনি ইতিমধ্যে আমাক সেইখিনি কথা জনালে বিশেষকৈ গুৱাহাটীস্থিত বাসগৃহত তেওঁ যিহেতু পত্নী আৰু পুত্ৰক লগ কৰে বা নিশাটো তেওঁ কটাইছে আমি এবাৰ জ্যোতিপ্ৰসাদৰ ওচৰলৈ যাম যিহেতু ইতিমধ্যে অখিল গগৈ পুৱা 7 বজাত যোৰহাটলৈ বুলি ৰাওনা হৈছে তেওঁ কিছু সময় তেওঁ আজিৰ নিশাটো তেওঁ মাতৃৰ সৈতে থাকিব কাৰণ সেয়াই আবেদন আছিল আমি জ্যোতিৰ পৰা কিছু কথা জানিম জ্যোতি হয় পাপৰি আচলতে ইয়াতো এক উদলিমুদলি পৰিৱেশৰ নিচিনা সৃষ্টি হৈছে কাৰণ যিহেতু ১.৫ বছৰ মূৰত নিজৰ পুত্ৰ এইখন গাঁৱৰ পুত্ৰ লোকসাখন গাঁৱৰ এজন সন্তান আকৌ পুনৰ কাৰাৰুদ্ধ অৱস্থাতে তেওঁ যি পেৰেলত আহিছে তাক লৈ আচলতে উদলিমুদলি পৰিৱেশৰ নিচিনা পৰিৱেশ সৃষ্টি হৈছে মাতৃ সাজি কাচি ওলাই আছে আমি দেখিছোঁ তেওঁ আজি প্ৰফুল্লিত কাৰণ যিহেতু তেওঁ পুত্ৰ আজি ১.৫ বছৰে তেওঁ
আৰব্ধ হৈ আছে আৰু এনে অৱস্থাত মাতৃ আশাৰে ৰৈ আছিলে তেওঁ পুত্ৰক এবাৰ চাবৰ কাৰণে আৰু ঠিক সেইদৰে অখিল গগৈও আচলতে আগ্ৰহ প্ৰকাশ কৰিছিলে মাতৃক এবাৰ দেখা কৰিবৰ কাৰণে আৰু আজি সেইখন আজি ন্যায় আদালতে যি প্ৰদান কৰিছে তাক লৈ মাতৃ অতিকৈ আনন্দিত হোৱা আমি দেখিবলৈ পাইছোঁ তেওঁ পুৱাৰ পৰা আচলতে এনেদৰে গা পা ধুই সাজি কাচি নতুন সাজ পিন্ধি নিজৰ পুত্ৰৰ ১.৫ বছৰ পিছত তেওঁ যিটো পুত্ৰ আজি আহিব আৰু তেওঁ যিহেতু যেতিয়া অখিল গগৈ যেতিয়া কাৰাৰুদ্ধ হয় বা আৰক্ষী যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰে এইগৰাকী মাতৃ আচলতে ওলাই যায় প্ৰতিবাদ কৰিবৰ কাৰণে আৰু অখিল গগৈ অবিহনে এই গাঁওবাসীক তেওঁ নেতৃত্ব দি প্ৰতিটো আন্দোলনতে অংশগ্ৰহণ কৰে ৰেল অৱৰোধ কৰে কা আন্দোলনকে ধৰি বিভিন্ন সময়ত তেওঁ আন্দোলন কৰি আহিছে নিজৰ পুত্ৰক মুকলি কৰি দিবৰ বাবে বাৰে বাৰে তেওঁ আহ্বান জনাইছিল পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে হওক হিমন্ত বিশ্ব শৰ্মাকে হওক তেওঁ কাকতি বিনতি কৰিছিল সন্মুখৰ যি নামঘৰ আছে সেই নামঘৰত তেওঁ বন্তি প্ৰজ্বলন কৰিছিল পুত্ৰৰ বাবে আৰু এনেদৰে আচলতে পৰম আগ্ৰহেৰে তেওঁ ৰৈ আছিল নিজৰ পুত্ৰক এবাৰ দেখা কৰিবৰ বাবে কেৱল জ্যোতি মাতৃ বুলিয়ে নহয় সেই যিহেতু তাত স্থানীয় যিসকল ৰাইজ তেওঁলোকেও চাগে আজিৰ দিনটোৰ বাবে অপেক্ষা কৰিছে গতিকে পৰিৱেশ কেনেকুৱা সেই সন্দৰ্ভতো অকণমান জানিম আপোনাৰ পৰা নিশ্চয়কৈ পাপৰি ক'ব লাগিব যে এইখন গাঁৱতে যিহেতু অখিল গগৈ ডাঙৰ হৈছিল ইয়াৰ ধূলি মাকতি লৈ এইখন গাঁৱৰ পথাৰৰ তেওঁ হাল বাই তেওঁ ইয়াতে আচলতে ডাঙৰ হৈছিল ইয়াতে শিক্ষা গ্ৰহণ কৰিছিল আৰু গাঁওবাসীৰ বাবে তেওঁ আচলতে খুব আপোন আৰু তেওঁ গাঁওবাসীৰ প্ৰতিজন লোকৰ বাবে তেওঁ আপোন আৰু সেইবাবে গাঁওবাসীও আজি আচলতে পৰম আগ্ৰহে ৰৈ আছে আজি প্ৰতি নিশাৰ পৰা ইয়াত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ তেওঁ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকল উপস্থিত আমি দেখিছোঁ আৰু গাঁওবাসী অধীৰ আগ্ৰহে ৰৈ আছে তেওঁক আদিবৰ বাবে আচলতে তেওঁক কিছু যি সময় পায় আচলতে যদি আমি কিছু সময় পিছত আপোনাৰ সৈতে পুনৰ এবাৰ সংযুক্ত হ'ম আপুনি আমাক ভিজুৱেলছ দেখুৱাব তাত কেনেধৰণে সকলোৱে অপেক্ষা কৰি আছে এই মুহূৰ্তত আমি পুনৰ এবাৰ ঋতিকৰ ওচৰলৈ যাম ঋতিক যিহেতু মাথো 2টা দিনহে গতিকে কাইলৈ তেওঁ আহি উপস্থিত হ'বহিয়ে লাগিব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ঋতিক যি আদালতৰ ৰায় আছে তেওঁ শিৱসাগৰৰ নিজৰ বিধানসভাৰ সমষ্টি তাৰ কাৰণেও আদালতৰ ওচৰত যোৱাৰ কাৰণে তেওঁ আবেদন কৰিছিল কিন্তু আদালতে সেই আবেদন নাকচ কৰি অকল মাতৃ আৰু পুত্ৰক লগ কৰাৰ কাৰণে 2 দিন সময় তেওঁক দিছে আৰু ইয়াৰ হলে 2 দিন কাইলৈ বিয়লি ভাগৰ ভিতৰত তেওঁ আহি গুৱাহাটীত উপস্থিত হ'ব লাগিব আৰু তাৰপিছত পৰ্যায়ক্ৰমে তেওঁ আৰক্ষীয়ে তেওঁ GMC কৰ্তৃপক্ষক পুনৰ সমজাই দিব আৰু তাৰ পৰৱৰ্তী যিহেতু চাবুৱাৰ যোনটো এনআই গোচৰ আছিল তাত তেওঁক চাইড ফ্ৰেম কৰা নহ'ল তেওঁক এই ক্ষেত্ৰত তেওঁক দোষমুক্ত কৰা হ'ল কিন্তু এতিয়াও পানমাৰী যোনটো গোচৰ আছে সেই পানমাৰী গোচৰটোৰ চাইড ফ্ৰেমৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে আৰু সেই প্ৰক্ৰিয়াটোত যদি দোষমুক্ত হৈ যায় তেন্তে হয়তো কম দিনৰ ভিতৰতে অখিল গগৈ পুনৰ মুকলি আকাশৰ তলত আহিব পাৰিব আৰু তেওঁ যি বিধায়ক পদ আছে সেই বিধায়ক পদৰ কাম সাধাৰণ বিধায়কসকলৰ নিচিনাকে তেওঁ কৰিব পাৰিব হয় ঋতিক আপোনাক ধন্যবাদ জনাইছোঁ জ্যোতিপ্ৰসাদ আপোনাকো ধন্যবাদ জনাইছোঁ আমি আৰু পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ সৈতে সংযুক্ত হ'ম আৰু বিশেষকৈ জ্যোতিৰ পৰা আমি কিছু ভিজুৱেলছ সেই মুহূৰ্তত নিশ্চিতভাৱে আমি লাভ কৰিম এই মুহূৰ্তত দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু পুনৰ এবাৰ কৈছোঁ যে সম্পূৰ্ণ 1.5 বছৰৰ অন্তত পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে অখিল গগৈ বিধায়কগৰাকী ইতিমধ্যে কালি নিশাৰ 9:30 বজাত সম্পূৰ্ণ এস্কৰ্ট হওক তেওঁৰ যি বাসগৃহ গুৱাহাটীস্থিত বাসগৃহ তালৈ যায় পত্নী আৰু পুত্ৰক সাক্ষাৎ কৰে নিশাটো পত্নী আৰু পুত্ৰৰ সৈতে কটায় আজি পুৱা 7 বজাত ৰাওনা হৈছে যোৰহাটলৈ বুলি যোৰহাটত মাতৃক তেওঁ সাক্ষাৎ কৰিব কাৰণ ইতিমধ্যে জ্যোতিপ্ৰসাদে কৈছে যে তাত পৰিৱেশো এক উদুলি পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু কোনো ধৰণৰ যাতে অন্য তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ এস্কৰ্ট যিহেতু গৈছে নিৰাপত্তাৰক্ষী যিহেতু গৈছে তাত মাতৃ অপেক্ষা কৰি আছে পুৱাৰ ভাগতে গোসাই চাকি দি মাতৃয়ে অপেক্ষা কৰি আছে নতুন সাজ পৰিধান কৰিছে কাৰণ বহু বছৰৰ মূৰত 1.5 বছৰৰ মূৰত যিহেতু পুত্ৰক সাক্ষাৎ কৰিব অখিলৰ মাতৃ তিনি জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনত মৰিগাঁও গোৱালপাৰা বিশ্বনাথ জিলা বোকাখাত মহকুমা সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 247টা হটস্পটক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন নীতি নিয়ম কণ্টেইনমেণ্ট জোনত খোলা থাকিব গেলামালৰ দোকান সন্ধিয়া 5 বজালৈকে গেলামাল দোকান খোলাত অনুমতি প্ৰদান কৰা হৈছে কণ্টেইনমেণ্ট জোনত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হৈছে কামৰূপ মহানগৰত কিছু শিথিল সান্ধ্য আইন
কামৰূপ মহানগৰত বিয়লি 3 বজালৈকে সকলো খোলা থাকিব কামৰূপ মহানগৰত বিয়লি 4 বজাৰ পৰা কাৰফিউ হাইলাকান্দিত বিয়লি 4 বজালৈকে সকলো খোলা থাকিব হাইলাকান্দিত সন্ধিয়া 5 বজাৰ পৰা কাৰফিউ আন জিলাত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা অনিৰ্দিষ্ট কাললৈ আন্তঃজিলা যাতায়াত বন্ধ থাকিব পুনৰ কৈছো 3 জিলা সম্পূৰ্ণ কণ্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে সম্পূৰ্ণ কণ্টেইনমেন্ট জোনত মৰিগাঁও গোৱালপাৰা বিশ্বনাথ জিলা বোকাখাট মহকুমা সম্পূৰ্ণ কণ্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে 247টা হটস্পটক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন নীতি নিয়ম কণ্টেইনমেন্ট জোনত খোলা থাকিব গেলামালৰ দোকান সন্ধিয়া 5 বজালৈ গেলামাল দোকান খোলাত অনুমতি প্ৰদান কৰা হৈছে কণ্টেইনমেন্ট জোনত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হৈছে কামৰূপ মহানগৰত কিছু শিথিল সান্ধ্য আইন কামৰূপ মহানগৰত বিয়লি 3 বজালৈ খোলা থাকিব সকলো কামৰূপ মহানগৰত বিয়লি 4 বজাৰ পৰা হ'ব কাৰফিউ হাইলাকান্দিত বিয়লি 4 বজালৈকে খোলা থাকিব সকলো হাইলাকান্দিত সন্ধিয়া 5 বজাৰ পৰা কাৰফিউ আন জিলাত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা অনিৰ্দিষ্ট কাললৈ বন্ধ আন্তঃজিলা যাতায়াত আমি জিলা হিচাপে পৰ্যালোচনা কৰোঁতে পালোঁ যে বিশেষকৈ 4খন জিলাত সংক্ৰমণ যথেষ্ট বৃদ্ধি হৈছে বিশ্বনাথ গোৱালপাৰা মৰিগাঁও আৰু গোলাঘাট এতিয়া বিশ্বনাথ জিলা মৰিগাঁও জিলা আৰু গোৱালপাৰা জিলাত সোমবাৰে ৰাতিপুৱাৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব আৰু বিশ্বনাথ গোৱালপাৰা মৰিগাঁও আৰু গোলাঘাট জিলাৰ বোকাখাট সাব ডিভিজন জিলাখনৰ তাত আৰু সাব ডিভিজন বা জিলা সদৰ আছে বাকীখিনিত নহয় কেৱল বোকাখাট সাব ডিভিজনত ইয়াতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সোমবাৰৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব এতিয়া টোটেল কণ্টেইনমেণ্ট যিখিনি ঠাইৰ আমি কথা কৈছোঁ তাতে কেৱল যিখিনি অত্যাৱশ্যকীয় সেৱা সেই অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব গেলামালৰ দোকান আমি পুৱাৰ পৰা 5 বজালৈকে সন্ধ্যা মানে আবেলি 5 বজালৈকে খোলা থাকিব আমি গুৱাহাটীৰ গোটেই পৰ্যালোচনাটো চাই কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আমি এতিয়ালৈকে যিটো কাৰফিউ আছিল তাতকৈ আমি অলপ পিছুৱাই দিছোঁ 3 বজালৈকে সকলো খোলা থাকিব আৰু 4 বজাৰ পৰা কাৰফিউ হ'ব হাইলাকান্দি জিলাত ইয়াত 4 বজালৈকে সকলো খোলা থাকিব আৰু 5 বজাৰ পৰা কাৰফিউ হ'ব বাকীখিনি জিলাত আৰু এতিয়াৰ ধৰণে 12 বজালৈকে আমাৰ খোলা থাকিব আৰু 1 বজাৰ পৰা কাৰফিউ হ'ব আৰু আন্তঃ জিলা চলাচলটো আজিৰ নিচিনাই বন্ধ থাকিব কিন্তু কঠোৰভাৱে ইয়াক বন্ধ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ পুলিচ বিভাগক ৰাজ্যত অব্যাহত কৰোনা সংক্ৰমণ শুকুৰবাৰে কৰোনা সংক্ৰমণ হ্ৰাস 2.1% 24 ঘণ্টাত 2793 গৰাকী কোভিডত আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত অৰ্থাৎ মহানগৰত 165 গৰাকী পজিটিভ পোৱা গৈছে 24 ঘণ্টাত 26 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 93.12% ৰাজ্যত অব্যাহত আছে সংক্ৰমণ শুকুৰবাৰে কৰোনা সংক্ৰমণৰ হাৰ 2.1% 24 ঘণ্টাত 2793 গৰাকী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত 165 গৰাকী কোভিড পজিটিভ পোৱা গৈছে 24 ঘণ্টাত 26 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 93.12% পুনৰবাৰ কৈছো যে এতিয়াও অব্যাহত আছে কৰোনা সংক্ৰমণ শুকুৰবাৰে কৰোনা সংক্ৰমণৰ হাৰ 2.1% 24 ঘণ্টাত 2793 গৰাকী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত 165 গৰাকী কোভিড পজিটিভ পোৱা গৈছে 24 ঘণ্টাত 26 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 93.12% ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে ভেকচিন নললে বন্ধ হ'ব দৰমহা সংবাদমেলত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 1 জুলাইৰ পৰা অধিক ভেকচিন লাভ কৰিব অসম চৰকাৰে প্ৰত্যেক দিনা লাভ কৰিব 1.5 লাখ ভেকচিন জিলা উপায়ুক্তই ব্যৱস্থা কৰিব ভেকচিন কেম্পৰ দুটা ভেকচিন লোৱা লোকে বিমান বন্দৰত কৰিব নালাগে কোভিড টেষ্ট ৰাজ্যত ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি ৰাজ্যত 77% ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হৈ আছে কলকাতাত পৰীক্ষা কৰা হৈছিল ডেল্টা আৰু কাপ্পা ভেৰিয়েণ্টৰ নমুনা স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে পুনৰবাৰ কৈছো যে ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে ভেকচিন নললে দৰমহা বন্ধ কৰা হ'ব
সংবাদমেলত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 1 জুলাইৰ পৰা অধিক ভেকচিন লাভ কৰিব অসম চৰকাৰে প্ৰত্যেক দিনে লাভ কৰিব 1.5 লাখ ভেকচিন জিলা উপায়ুক্তই ব্যৱস্থা কৰিব ভেকচিন কেম্পৰ দুটা ভেকচিন লোৱা লোকে বিমানবন্দৰত কোভিড টেষ্ট কৰাব নালাগে ৰাজ্যত ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি পোৱা গৈছে আৰু ৰাজ্যত 77% ডেল্টা ভেৰিয়েণ্টত আক্ৰান্তই কলকাতাত পৰীক্ষা কৰা হৈছিল ডেল্টা আৰু কাপ্পা ভেৰিয়েণ্টৰ নমুনা ফ্ৰণ্টলাইন ৱৰ্কাৰৰ ক্ষেত্ৰত আমাৰ হেল্থ ৱৰ্কাৰ আশাকৰ্মী বা অন্যান্যসকল আছে MPW SW আৰু সমাজ কল্যাণ বিভাগৰ অধীনত আছে অংগনবাদী কৰ্মী যিসকল শিশুৰ লগত সঘনাই জড়িত তেখেতসকলে যদি ভেকচিন লোৱা নাই তেখেতসকলক খুব তৎকালীনভাৱে ভেকচিন ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু যদি তেখেতসকলে ভেকচিন নলোৱাকৈ আঁতৰি থাকে তেতিয়া তেখেতসকলৰ পাৰিতোষিক বা দৰমহা আমাৰ বন্ধ হ'ব এইটো ইতিমধ্যে তেখেতসকলৰ বিভাগৰ তৰফৰ পৰা তেখেতসকলক জাননী দিছে 1 জুলাইৰ পৰা আমি অধিক ভেকচিন আমি সংগ্ৰহ কৰিব পাৰিম আৰু তেতিয়াৰ পৰা আকৌ আমি ইয়াতকৈ বেছিকৈ ৰাইজক আমি ভেকচিন দিবৰ কাৰণে সক্ষম হ'ম এইখিনি দিনত প্ৰায় 1.5 লাখকৈ প্ৰতিদিনে আমি ভেকচিন দিব পাৰিম আৰু সেইমতেই উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াসকলে ভেকচিনৰ কেম্পবিলাক অৰ্গেনাইজ কৰিব বা সেই ধৰণে প্ৰস্তুতি কৰিব যিসকলে দুটাকৈ ভেকচিন লৈছে আৰু দুটাকৈ ভেকচিন লোৱা চাৰ্টিফিকেট তেখেতসকলৰ হাতত আছে তেখেতসকলে আমাৰ এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত টেষ্টিঙৰ সন্মুখীন হ'ব নালাগে এটাকৈ যিসকলে ভেকচিন লৈছে কৰ্মচাৰী তেখেতসকলক আমি কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছোঁ কিন্তু তাত কিছু আছে কথা যাৰ 5 বছৰৰ তলৰ সন্তান যোন গৰ্ভৱতী মহিলা বা দিব্যাংগ তেখেতসকলে অফিচলৈ আহিব নালাগে তেখেতসকলে ঘৰৰ পৰাই কাম কৰিব লাগিব খবৰ আৰু আছে সময় বিৰতি বিৰতিৰ পাছত অন্ত পৰিল মহা অম্বুবাচীৰ শুকুৰবাৰে নিশা 2:29 আছিল অম্বুবাচীৰ নিবৃত্তিৰ পিছত আজি পুৱা খোল খালে মা কামাখ্যা ধামৰ দুৱাৰ সম্পূৰ্ণ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে মা কামাখ্যাৰ পূজা অৰ্চনা আৰম্ভ হৈছে অম্বুবাচীৰ অন্ত পৰা উপলক্ষে কামাখ্যা ধামলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাৰ আশীষ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছোঁ যে অন্ত পৰিছে আহিব তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু প্ৰত্যেক বছৰৰ নিচিনা কামাখ্যাৰ যিদিনাখন কামাখ্যাৰ অম্বুবাচী মেলা যিদিনা নিবৃত্তি সেইদিনাখন আহে আৰু সেই ঠিক একেদৰে আজিও নিবৃত্তিৰ দিনাখন মা কামাখ্যা আশীষ ল'বলৈ কিছুমান পিছতে উপস্থিত হ'ব হিৰক ধন্যবাদ জনাইছোঁ হিৰকে আমাক পৰিৱেশো দেখুৱালে আৰু যিহেতু আমি কৈছোঁৱেই যে নিবৃত্তি ঘটিল আজি খোল খাব কামাখ্যা মাৰ দুৱাৰ আৰু আজি মুখ্যমন্ত্ৰীগৰাকী তাত কিছু সময়ৰ পিছতে মাৰ আশীষ ল'বৰ বাবে উপস্থিত হ'বগৈ এইবেলি কোভিড মহামাৰীৰ বাবে অম্বুবাচী মেলা অনুষ্ঠিত কৰা নহ'ল আৰু যোৱাটো বৰ্ষতো কৰা নহ'ল গতিকে সম্পূৰ্ণৰূপে নীতি নিয়মৰ মাজেৰে আজি মাৰ কামাখ্যাৰ দুৱাৰ খোলা হ'ব কাজিৰঙাৰ ৰাজপথত সংঘটিত হ'ল শোকাবহ পথ দুৰ্ঘটনা পাইপ কঢ়িয়াই এনে ট্ৰাকক পিছপিনৰ পৰা খুন্দা আন এখন ট্ৰাকৰ থিতাতে নিহত হ'ল পিছপিনৰ ট্ৰাকখনৰ 2 আৰোহী কহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানত পুৱতি নিশা প্ৰায় 4 বজাত এই ঘটনাটো সংঘটিত হৈছে এটা শোকাবহ ঘটনা কাজিৰঙাৰ ৰাজপথত সংঘটিত হৈছে পুনৰ কৈছোঁ যে পাইপ কঢ়িয়াই এনা ট্ৰাকক পিছপিনৰ পৰা খুন্দা মাৰে আন এখন ট্ৰাকে থিতাতে নিহত হৈছে পিছপিনৰ ট্ৰাকখনৰ 2 আৰোহী কহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানত পুৱতি নিশা প্ৰায় 4 বজাত এই ঘটনা সংঘটিত হৈছে এটা শোকাবহ ঘটনা কাজিৰঙাত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা পাইপ কঢ়িয়াই অনা এখন ট্ৰাক আৰু পিছপিনৰ পৰা খুন্দা মাৰে আন এখন ট্ৰাকে আৰু যাৰ ফলত পিছপিনৰ পৰা খুন্দা মাৰা ট্ৰাকখনৰ 2গৰাকী আৰোহী থিতাতে নিহত হৈছে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে এটা শোকাবহ ঘটনা সংঘটিত হৈছে আমি কিছু দৃশ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছোঁ এয়া কাজিৰঙাৰ ৰাজপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে পুৱতি নিশাৰ ভাগত সংঘটিত হৈছে পাইপ কঢ়িয়াই অনা এখন ট্ৰাক আৰু পিছপিনৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে পিছপিনৰ পৰা খুন্দা মাৰা ট্ৰাকখনৰ 2গৰাকী আৰোহী থিতাতে নিহত হৈছে
ৰঙাপৰা সমষ্টিৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক। পথছোৱাৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ মাজেৰে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰিবলগীয়া হৈছে। নেপালী পামৰ পৰা মইনাজুলি ৰঙাপৰা সংযোগী পথছোৱাৰ বিধ্বস্ত ৰূপৰ বাবে দুচকীয়া বাহনটো বাদেই খোজকাঢ়িও অহা-যোৱা কৰিব নোৱাৰে পথটোৰে। মেৰামতিৰ অভাৱত পথটোৰে যাতায়াত অনুপযোগী হৈ পৰাত স্থানীয় ৰাইজে ভঙা ইটাৰ টুকুৰা দি উপযোগী কৰি তুলিছে যদিও এজাক বৰষুণতে কৰ্তব্যময় হৈ পৰে। আমি দেখুৱাইছোঁ, পথটো দেখুৱাইছোঁ আৰু আগবঢ়াইছোঁ ধনেশ্বৰ কলিতাৰ প্ৰতিবেদন। হয়, মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপৰা সমষ্টিৰ নেপালী পাম মইনাজুলি টু ৰঙাপৰা সংযোগী এটা পথত আৰু পথছোৱাৰ দুৰৱস্থা ইমান শোচনীয় যে প্ৰকাণ্ড গাঁত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতো কিন্তু পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই কেমেৰা পাৰ্চনক এই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেধৰণে চাওক, এনেধৰণে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ পৰা এনেকৈ স্কুটিৰে বা মটৰচাইকেল বা চাইকেলেৰে অহা যাত্ৰীসকল বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ পিছতো কিন্তু পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল, যাৰ কাৰণে আজিও পথছোৱা এনেধৰণে প্ৰকাণ্ড গাঁতৰ মাজেৰে সৰ্বসাধাৰণ ৰাইজে ইয়াত অহা যোৱা কৰি দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে একাংশ যুৱক আছে, মই যুৱকসকলৰ সৈতে এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। যিহেতু পথছোৱা অতি শোচনীয়, চাবলৈ গ'লে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হয়, কি ক'ব, পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, বা যাতায়াতৰ ক্ষেত্ৰত তোমালোকে কেনেকুৱা অসুবিধা হয়? যাতায়াতৰ ক্ষেত্ৰত হওক বা আমি ইয়াত অহা যোৱা কৰাত বহুত অসুবিধা হয়। আমি পথৰ আপুনি ব্যৱস্থা চাইছে, বহুত শোচনীয়। আৰু এইটো আমাৰ এইফালে ধৰি লওক আপোনাৰ ৰঙাপাৰা যি কানেক্টৰ এইটো মেইন পথ হয়। এই পথেদি দ্বাৰা আপোনালোকে ধৰি লওক PMC এম্বুলেঞ্চ যায় বা এইফালে তেজপুৰ কানেক্ট কৰে। আৰু এই পথটো ইমানেই শোচনীয় হয়, বাৰিষা কালত আপোনালোকে চাব পাৰিছে এইটো বহুতেই বেয়া। আমি ইমান খোজকাঢ়িব নোৱাৰা হয় আৰু কি ক'ব, আৰু চাইকেল গাড়ী চলাব নোৱাৰা হয়। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাখনৰ মেৰামতি কৰি দিয়ে যেন আমি যাতে ভালকৈ উপভোগ কৰিব পাৰোঁ। হয়, পথছোৱা অতি শোচনীয় অৱস্থা হৈ থকা দেখিবলৈ কেমেৰা পাৰ্চন দেখা আছে। আৰু এজন যুৱক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, পথছোৱাৰ যিটো প্ৰকাণ্ড গাঁত, কাৰণ এইটো নেপালী পাম মইনাজুলি চাহ বাগিচাকে ধৰি ৰঙাপৰা সংযোগী যিটো পথ, এই পথছোৱা এনেকুৱা অৱস্থা, কি ক'ব? বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? মই প্ৰথমতে নিউজ 18ক ধন্যবাদ দিছোঁ আমাৰ ইয়াত নেপালী পামৰ অহাৰ কাৰণে। আৰু আমি বহুত দিনৰ আগতে যেতিয়া ৰাস্তাটো হ'ল, মইনাজুলি ৰাস্তাটো হ'ল, তেতিয়াই আমি ইয়াত MP আহিছিলে আমাৰ RP শৰ্মা, সাংসদ আছিলে তেজপুৰত। তেতিয়া আমি কিমান ৰিকুৱেষ্ট কৰিলোঁ, তেতিয়া হৈ যাব ক'লে। আৰু পঞ্চায়ততো গৈ ক'লোঁ আমি যে ৰাস্তাটো বনাই দিয়ক। ৰাস্তাটো কৈছে নাই বনাই দিম। আজিলৈকে কিন্তু এক গাড়ী মালো চেনকাৰিবলৈও দিয়া নাই। কমলাক্ষ দে বড়ো কায়স্থক বিজেপিত যোগ দিবলৈ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ। মৰিয়নিৰ 90% কংগ্ৰেছে যোগ দিব বিজেপি। জুলাইৰ প্ৰথম সপ্তাহত মৰিয়নিত অনুষ্ঠিত হ'ব বিজেপিৰ যোগদান কাৰ্যসূচী, আৰু এই মন্তব্য কৰে বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে। যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী উপস্থিত থকাৰো সম্ভাৱনা আছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত। যিসকল মৰিয়নি প্ৰায় 60জনতকৈ অধিক বিভিন্ন জাতি ধৰ্ম, চাহ বাগানৰ পৰা প্ৰতিনিধিত্ব কৰা হওক বা বিভিন্ন ধৰ্মীয় লোকৰ বা পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক, তেওঁলোক আজি আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাক্ষাৎ পালে, খুবেই আনন্দিত হৈ হাঁহিমুখেৰে ঘূৰি গৈছে। মই খুবেই সাহস পাইছোঁ আৰু ভাল লাগিছে, আৰু যে মাননীয় মুখ্যমন্ত্ৰীৰ মধ্যে তেওঁলোকক সময় দিলে। আপোনাৰ মৰিয়নি সমষ্টিৰ যিসকল আপোনাৰ কংগ্ৰেছৰ সমৰ্থক, আপোনাৰ সমৰ্থক, তেওঁলোকে বিজেপিত যোগদান কৰিব? চাওক, তেওঁলোকে 90%তকৈ অধিক তেওঁলোকে যোগদান কৰিব। কেইজন আছে হয়তো তেওঁলোকে যোগদান নকৰিব পাৰে। আৰু মোৰ কথা হ'ল, মই এটা টীম হিচাপে কাম কৰিছিলোঁ, আৰু এই টীম মোৰ মাতৃদিনৰ পৰা দেখিছিলোঁ। মাতৃ 3বাৰকৈ একেলেঠাই মৰিয়নি সমষ্টিৰ পৰা বিধায়িকা হোৱাৰ আঁৰত আছিলে এটা ভাল টীম, এটা ভাল দল আছিল। আৰু সেই দলৰ কেনেকৈ চলিব লাগে, কেনেকৈ সম্বন্ধ ৰাখিব লাগে, সেই মাতৃয়ে জানিছিল। আৰু মাতৃৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ সেই টীম ৱৰ্ক কেনেকৈ কৰিব লাগে ময়ো জানিছিলোঁ। কাৰণে মই বিভিন্ন ঘাট প্ৰতিঘাত, বিভিন্ন ধুমুহা বতাহ বায়ু সকলোখিনি নেওচি ধুবুৰীৰ চাপৰত নিশা আৰক্ষীৰ গুলীত কুখ্যাত ডকাইত আহত হৈছে। নিশা আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফসহ পলায়ন কৰাৰ বৃথা চেষ্টা কৰা শ্বহীদুল ইছলাম নামৰ ডকাইতটোৰ ভৰিত গুলী চালনা আৰক্ষীয়ে গুলীচালনা কৰে যথেষ্ট আঘাতপ্ৰাপ্ত হয়। শৌচালয় যোৱাৰ নামত পলায়নৰ চেষ্টা কৰিছিল ডকাইত শ্বাহিদুলে। এন্ধাৰৰ সুযোগ লৈ চাপৰ আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা চলাই কুখ্যাত ডকাইত শ্বাহিদুলে। উপায়বিহীন হৈ ডকাইত শ্বাহিদুলৰ ভৰিলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। বৰ্তমানে শ্বাহিদুলক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে। এটা কুখ্যাত ডকাইত আঘাতপ্ৰাপ্ত হৈছে আৰু আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়, কাৰণ পলাবলৈ চেষ্টা কৰে এই কুখ্যাত ডকাইতটোৱে।
আৰু তাৰ পাছত এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ডকাইতটোক। দিল্লীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰা হয়। 8 দিন ধৰি দিল্লীত বাহৰ পাতি আছিল সৰ্বানন্দ সোণোৱালে। কিছুদিন পূৰ্বে সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক। 18 জুনত দিল্লীত উপস্থিত হৈছিল সৰ্বানন্দ সোণোৱাল। পুনৰবাৰ জনাইছো যে দিল্লীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। 8 দিন ধৰি দিল্লীত বাহৰ পাতি আছিল সৰ্বানন্দ সোণোৱালে। কিছুদিন পূৰ্বে সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক। 18 জুনত দিল্লীত উপস্থিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ BTCৰ CEM প্ৰমোদ বড়োৰ। NDAP কেডাৰৰ পুনৰ সংস্থাপনকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰমোদ বড়োৱে। শীঘ্ৰ আন কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব প্ৰমোদ বড়োৱে। BT আৰু শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যা সন্দৰ্ভত কৰিব আলোচনা। পুনৰবাৰ জনাইছো দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে BTCৰ CEM প্ৰমোদ বড়োৱে। NDAP কেডাৰৰ পুনৰ সংস্থাপনকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। গৃহমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ। শীঘ্ৰে আন কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব প্ৰমোদ বড়োৱে। BT আৰু শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যা সন্দৰ্ভত আলোচনা কৰা হ'ব। বিশেষকৈ প্ৰথমতে মই ধন্যবাদ দিবলৈ আহিছোঁ কি অসমত নতুন চৰকাৰ আমি গঠন কৰিছোঁ। ইয়াত UPPL অংশীদাৰ হিচাপে আমি আছোঁ NDA এলায়েন্স হিচাপে। আৰু সেই হিচাপে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি ছাপোৰ্ট কৰিলে ইলেকশ্যনৰ সময়তো হওক বা একৰ্ডৰ সময়তে হওক, ইয়াৰ কাৰণে স্পেচিয়েলি ধন্যবাদ দিবলৈ আহিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কিছুমান ক্লজ আছে, আমাৰ BTR একৰ্ডৰ কিছুমান ক্লজ আছে, সেইটো ইমপ্লিমেণ্ট কৰিব লাগে। যিবিলাক ক্লজ নেকি কেন্দ্ৰীয় চৰকাৰে এটা এমেণ্ডমেণ্ট আনিব লাগে, সেইবিলাক কৰিবৰ কাৰণে। আৰু লগতে কাৰ্বি আংলঙৰ যিটো ইছ্যু আছে, কাৰ্বি আংলঙৰ ইছ্যুটো এটা সমাধান আহিব লাগে। ইয়াৰ লগতে NDP কেডাৰসকলৰ ৰিক্ৰুইটমেণ্ট ইতিমধ্যে কাম আৰম্ভ হৈছে, এইটো ক্ষীপ্ৰতাৰে কৰিব লাগে। কেছ উইথড্ৰ হ'ব লাগে। তেনেকুৱা বিভিন্ন বিষয় আছে, সেইবিলাক বিষয়ক লৈ পেলাই আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎকাৰ কৰিছোঁ। খবৰ অব্যাহত ৰাখিম।